আজি অনুষ্ঠিত হৈ যোৱা মেট্ৰিকৰ যিখন প্ৰশ্ন কাকত আছিলে তাৰ যিখন সেট এ আছিলে সেই সেট এ প্ৰশ্ন কাকত মই লৈ আহিছোঁ ইয়াতে যিকেইটা MCQ আছে মই MCQ কেইটা উত্তৰ এটা কৈ যাম তোমালোকে ভিডিঅ'টো শেষত কিমানটা শুদ্ধ হ'ল মোক কমেণ্ট কৰি জনাবা এক নম্বৰটো শুদ্ধ হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3 দুই নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি √2 - √3 ইনটু √2 + √3 নেক্সট 3 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনলি 1 ইজ ইনকনচিষ্টেণ্ট নেক্সট 5 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন B2 নেক্সট 6 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপশ্যন D2 a + n - 1 * p 7 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 8 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 নেক্সট 10 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 আৰু 4 দুটা শুদ্ধ হ'ব গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো নেক্সট 12 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 14 চেণ্টিমিটাৰ 13 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 6 ইউনিট 14 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 9 15 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 0.89 16 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2n 17 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব ষ্টেটমেণ্ট 1 টো ফলছ আৰু ষ্টেটমেণ্ট 2 টো ট্ৰু গতিকে এইটো আমাৰ হ'ব অপশ্যন D2 গতিকে নেক্সট আহিলোঁ 18 নম্বৰটোৰ কাৰণে হ'ব দুটা শুদ্ধ হয় কিন্তু কাৰেক্ট এক্সপ্লেনেশ্যন নহয় গতিকে অপশ্যন B2 শুদ্ধ উত্তৰ 19 নম্বৰটো হ'ব আমাৰ অপশ্যন একটো শুদ্ধ ছেকেণ্ড B2 ভুল গতিকে অপশ্যন B2 শুদ্ধ উত্তৰ B is true but A is false নেক্সট 20 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 21 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰ অপশ্যন বি 23 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 নেক্সট 24 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব প্ৰথমটো ফলছ আৰু ছেকেণ্ডটো ট্ৰু গতিকে অপশ্যন B2 A is false and B is true নেক্সট 25 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব প্ৰথমটো ফলছ ছেকেণ্ডটো ট্ৰু গতিকে অপশ্যন C2 শুদ্ধ উত্তৰ নেক্সট 26 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 1 আৰু 4 দুটা হ'ব গতিকে অপশ্যন C2 শুদ্ধ উত্তৰ নেক্সট 27 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 25:4 অপশ্যন B2 28 নম্বৰটোৰ কাৰণে হ'ব বহুলক থকা শ্ৰেণীটো আমাৰ 55 পৰা 70 লৈ গতিকে অপশ্যন C2 শুদ্ধ উত্তৰ 29টোৰ কাৰণে হ'ব প্ৰথমটো ফুল আৰু ছেকেণ্ডটো শুদ্ধ গতিকে অপশ্যন B2 শুদ্ধ উত্তৰ নেক্সট 30টোৰ কাৰণে হ'ব তোমালোকৰ অপশ্যন A2 1 + x - y 31ৰ কাৰণে শুদ্ধ উত্তৰটো p⁴ q⁵ অপশ্যন B2 নেক্সট 32ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব q/p অপশ্যন C 33ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অনলি 2 অপশ্যন D2 নেক্সট 34ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি -6 -4 এইটো 35ৰ কাৰণে হ'ব 50 ডিগ্ৰী অপশ্যন B2 36ৰ কাৰণে হ'ব শুদ্ধ উত্তৰটো অপশ্যন ডি AB < AC < BC নেক্সট 37ৰ কাৰণে হ'ব তোমালোকৰ শুদ্ধ উত্তৰটো অপশ্যন ডি 49/64 38ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 13.5 চেণ্টিমিটাৰ অপশ্যন চি 39ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ 31.4 অপশ্যন C2 40ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 41ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন D2 -15 নেক্সট 42ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 22 43ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 5 চেণ্টিমিটাৰ অপশ্যন D2 নেক্সট 44ৰ কাৰণে হ'ব এইটো তোমালোকৰ দুটা শুদ্ধ হয় আৰু কাৰেক্ট এক্সপ্লেনেশ্যন নহয় গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ 45টো এইটো সঠিক নম্বৰত মিলালে হ'ব আমাৰ অপশ্যন C2 1 টো কিউৰ লগত 2 টো আৰৰ লগত 3 টো এছৰ লগত আৰু 4 টো পিৰ লগত বাকি তোমালোকৰ যিটো ছেকশ্যন বি আছে মই ছেকশ্যন বিৰ সমাধানখিনি কৰি দিম তোমাক ধুনীয়াকৈ তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু সেইটো ভিডিঅ' চাবা ধন্যবাদ